নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি নতুন ভ্যাকেন্সিখিনি মই দেখুৱাই যাম চাই যাব আজি প্ৰথম ভ্যাকেন্সি আপোনালোকৰ হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে মাৰ্কেটিং এক্সিকিউটিভ কোৱালিফিকেশন এনি গ্ৰেজুৱেট ক্যান এপ্লাই লোকেশন বঙাইগাঁও হ'ব এটো মেইল দিয়া আছে মেইলত এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব 22 জুন পিছৰ পোষ্টটো ডাইনাৰুফৰ পৰা আহিছে পোষ্ট এক নম্বৰতে আহিছে টেকনিক্যাল সেলস 3 to 6 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আৰু ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লোকেশন গুৱাহাটী হ'ব 2 নম্বৰটো হৈছে অটোকেড ডিজাইনাৰ 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব বিটেক কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত লোকেশন গুৱাহাটী হ'ব পিছৰ পোষ্টটো সেলস অফিচাৰৰ কাৰণে হয় 1 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স আৰু লোকেশন ইয়াতে বহুত কেইটা আছে চাই ল'ব পিছৰটো লোকেল সেলস অফিচাৰ ফ্ৰেছাৰৰ কাৰণে হয় ওপৰটো এক্সপেৰিয়েন্সৰ কাৰণে আছিল তলৰটো ফ্ৰেছাৰৰ কাৰণে হয় এটোত আপোনালোকে ফ্ৰেছাৰ যদি হয় এপ্লাই কৰিব পাৰে ইয়াতো বেলেগ লোকেশন আছে লোকেশনখিনি দিয়া আছে ইয়াতে চাই ল'ব নিজৰ লোকেশন যেটো হয় হেতু লোকেশনত মেইলটো কোনতে খালি লোকেশনটো মেনশন কৰি দিব কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰে এটো তলত মেইল দিয়া আছে এই মেইলটো বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 23 জুন হ'ব পিছৰ পোষ্টটো SBI লাইফৰ পৰা আহিছে পোষ্ট আহিছে পজিশন আহিছে আপোনালোকৰ ডেভেলপমেন্ট মেনেজাৰ লোকেশন ইয়াতেও বহুত কেইটা আছে লোকেশন কেইটা চাব আপোনাৰ কোনটো লোকেশন হয় আপোনালোকৰ এটো পোষ্টৰ কাৰণে ৰিকোয়াৰমেন্ট কিছুমান আছে যেনে ধৰক আপোনালোকৰ 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব BFSI or any relevant experience গ্ৰেজুৱেচন নহলে মাস্টাৰ্স কৰা হলেও এপ্লাই কৰিব পাৰিব যিকোনো এটা হলে এপ্লাই কৰিব পাৰিব সো ইন্টাৰেষ্টেড হলে আপোনালোকৰ নিজৰ বায়োডাটাখন এটো মেইলত পঠাই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 22 জুন হ'ব আৰু আপোনালোকে এপ্লাই কৰোতে ইয়াতে দিয়া আছে মেনশন the post and location for applied for only shortlisted candidate will be contact নিজৰ লোকেশনটো মেনশন কৰি দিব কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰে পিছৰ পোষ্টটো আপোনালোকৰ অপাৰেশন এক্সিকিউটিভৰ পোষ্ট হয় ফিমেলৰ কাৰণে হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে নো এপ্লিকেশন ফিজ দিয়া আছে মেইল দিয়া আছে এইটো মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 22 জুন হ'ব পিছৰ পোষ্টটো নভটেল গুৱাহাটী GS ৰোডৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টস এক্সিকিউটিভ এইটো পোষ্টৰ কাৰণে 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু আপোনালোকৰ এইটো জব ৰেসপন্সিবিলিটি ইয়াতে দিয়া আছে কিছুমান এনশ্যোৰ ক্যাশ ৰিসিভ্স ক্লেইমছ or unpaid invoices are accounted for properly responsible for various transactions including refunds ability to pay allowances discounts and write-offs এইবোৰ কাম জানিব লাগিব এইবোৰ পঢ়ি ল'ব পইণ্ট বিলাক your skills and experience খিনিও ইয়াতে চাই লওক 2 to 3 years experience থকা হ'ব লাগিব strong operational and technical knowledge হ'ব লাগিব excellent interpersonal skill হ'ব লাগিব সো ইন্টারেস্টেড হলে ইয়াতে মেইল দিয়া আছে দুটা এইটো এটা এই দুটা মেইলৰ যিকোনো এটা এপ্লাই কৰি ল'ব লাষ্ট ডেট 23 হ'ব জুন 23 জুন পিছৰ পোষ্টটো এনজিওৰ পৰা আহিছে এক্সিকিউটিভৰ পোষ্ট হয় এটো ফৰ অল ডিস্ট্ৰিক্ট অফ আসাম অসমৰ যিমান ডিস্ট্ৰিক্ট আছে গোটেই কেইখন ডিস্ট্ৰিক্টৰ পৰা আহিছে ফৰ লেজনিং ওয়ার্ক এনি ব্যাচেলর ডিগ্ৰী যিকোনো গ্ৰেজুৱেচন যিকোনো ব্ৰাঞ্চত গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে আৰু যদি কাৰোবাৰ এক্সপেৰিয়েন্স আছে স্কুলত টিচিং কৰা তেতিয়া হলে প্ৰিফাৰেন্স দিব কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে এইবোৰ জবৰ বিষয়ে যদি কিবা বিশেষ ডিটেইলছ জানিব বিচাৰে তেতিয়া হলে নাম্বাৰ দিয়া আছে কল কৰি ল'ব আৰু এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্টটো EMRI গ্ৰীণ হেলথ সাৰ্ভিসৰ পৰা আহিছে পোষ্ট আহিছে ড্ৰাইভাৰ কাম হেল্পাৰ এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাছ কৰা হ'ব লাগিব আৰু কমাৰ্শিয়েল ড্ৰাইভিং লাইসেন্স থাকিব লাগিব driver must have domicile from the state of Assam and fluent in Assamese and acquainted with local language ইয়াতে কোৱা আছে যে আপোনালোকে অসমৰ হ'ব লাগিব আৰু অসমীয়া ভালকে জানিব লাগিব আৰু ক'ব পাৰিব লাগিব তাৰ লগতে এজ অফ দা ক্যান্ডিডেট শুড নট বি মোৰ দেন 30 বছৰৰ ওপৰত হলে এপ্লাই নকৰিব টু বি ৰেডি টু ওয়ার্ক ইন এনিৱেৰ ইন আসাম অসমৰ যিকোনো মানে ঠাইতে আপোনালোকৰ পোষ্টিং হৈ যাব পাৰে আপোনালোকে ৰেডি হ'ব লাগিব খালি যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে মেইল দিয়া আছে দুটা মেইলৰ যিকোনো এটা বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো এলএন মালভিয়া ইনফ্ৰা প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে এক নম্বৰ পোষ্ট সাৰ্ভেয়াৰ কোৱালিফিকেশন বিটেক কৰা হ'ব লাগিব 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু যদি ডিপ্লোমা কৰা হয় 8 বছৰ এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো ক্যাট এক্সপাৰ্ট ইয়াতো বিটেক কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত আৰু 2 বছৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো কোৱালিটি এক্সপাৰ্ট বিটেক কৰা হ'ব লাগিব 3 বছৰ এক্সপেৰিয়েন্স আৰু যদি ডিপ্লোমা কৰা আছে 5 বছৰ এক্সপেৰিয়েন্স লাগিব প্ৰজেক্ট লোকেশন হ'ব ৰঙিয়া আসাম আৰু এপ্লাই কৰিবৰ কাৰণে এই মেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট 24 জুন হ'ব পিছৰ পোষ্টটো বানি গ্ৰীনছ কাজিৰঙা আসামৰ পৰা আহিছে এইকিটা পোষ্ট কিটা হ'ব আপোনালোকৰ এছিয়ান চেফ দ্য পাৰ্টি western or continental chef bakery and pastry
chef, food and beverage associate, last to আপোনালোকৰ plumber কাম technician এটোৰ কাৰণে ITI পাস কৰা হ'ব লাগিব আৰু ওপৰৰ পোষ্ট কিটাৰ কাৰণে হোটেল ইন্ডাষ্ট্ৰি হোটেল ম্যানেজমেন্ট কৰা হ'ব লাগিব আৰু আগতে যদি হোটেলত কাম কৰা এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে এপ্লাই কৰিব কাৰণে ইয়াতে মেইল দি আছে তিনিটা এই যিকোনো এটা মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 24 জুন হ'ব পিছৰ পোষ্টটো কানেকশন পইণ্ট একাডেমি গোসাইগাঁৱৰ পৰা আহিছে পোষ্ট আছে বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে স্যালাৰি আপ টু 30000 লৈকে হ'ব তাৰ লগতে এডিশনাল বেনিফিটস কিছুমান থাকিব ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট 23 জুন হ'ব পিছৰ পোষ্টটো শাইনি কাৰ সাৰ্ভিসেছৰ পৰা আহিছে এইটো ইয়াত পোষ্ট আহিছে আপোনালোকৰ অপাৰেশন এক্সিকিউটিভৰ পোষ্ট আই আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকৰ বাইক নহলে স্কুটি থাকিব লাগিব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন থাকিলে এপ্লাই কৰিব পাৰে ইয়াতে কোৱালিফিকেশনটো মেনশন কৰা নাই তথাপি আপোনালোকে মোবাইল নম্বৰ দি আছে এই নম্বৰটোত কন্টাক্ট কৰি লব ফোন কৰি লব পিছৰ পোষ্টটো ভিস্তা এজুকেটৰৰ পৰা আহিছে ইয়াত পোষ্ট এক নম্বৰতে কাউন্সিলৰ ৰিসেপশনিষ্টৰ পোষ্ট দুই নম্বৰটো কম্পিউটাৰ সফটওয়্যাৰ ফেকাল্টি তিন নম্বৰটো হাৰ্ডওয়্যাৰ ফেকাল্টি 4 নম্বৰটো পিয়ন 5 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ আৰু 6 নম্বৰটো স্টেনোগ্ৰাফি ফেকাল্টি আৰু শেষৰটো আপোনালোকৰ একাউন্টেন্টৰ ভ্যাকেন্সি হয় সো কুটেকিটা পোষ্টত যদি কোনোবাই এপ্লাই কৰিব বিচাৰে তেতিয়া হলে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব আৰু এটো এড্ৰেছটো দিয়া আছে তেওঁলোকৰ ভিস্তা এজুকেটৰ ভৰলুমুখ সেন্টাৰ 80 ৰোড নিয়াৰ SBI এটো হ'ব আপোনালোকৰ অফিস এড্ৰেছ আৰু এপ্লাই কৰা লাষ্ট ডেট হ'ব 23 জুন এইকেইটা পোষ্টৰ কাৰণে কোৱালিফিকেশন খিনি কৈ দিছো ৰিসেপশনিষ্টৰ কাৰণে গ্ৰেজুৱেচন থাকিব লাগিব কম্পিউটাৰ সফটওয়্যাৰ ফেকাল্টিৰ কাৰণে PGDCA কৰা হ'ব লাগিব হাৰ্ডওয়্যাৰৰ কাৰণে হাৰ্ডওয়্যাৰ ডিপ্লোমা কৰা হ'ব লাগিব পিয়নৰ কাৰণে ক্লাছ 10 পাস কৰা হলে এপ্লাই কৰিব পাৰে মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ক্লাছ 12 নহলে গ্ৰেজুৱেচন থাকিলে এপ্লাই কৰিব পাৰে স্টেনোগ্ৰাফিৰ কাৰণে আপোনালোকৰ স্টেনোগ্ৰাফিৰ ডিপ্লোমা নহলে ডিগ্ৰী থাকিব লাগিব আৰু একাউন্টেন্টৰ কাৰণে BCom নহলে MCom কৰা হলে হ'ব সো এইখিনি আজি গুটেখিনি ভ্যাকেন্সি আপোনালোকৰ ডিটেইলছটো মই দেখুৱালো ভিডিওটো ভালকৈ লাইক এটা কৰি দিব আৰু পাৰিলে শেয়াৰ কৰি দিব চলক পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ